মুম্বাইত দেশৰ প্ৰখ্যাত উদ্যোগপতিসকলক সাক্ষাতৰ অন্তত আজি নতুন দিল্লীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ বাবে মুম্বাইত টাটা, HDFC, আদানী, ডি-মাৰ্ট, L&T, মহিন্দ্ৰা, এইচাৰ, পিৰামল গ্ৰুপকে ধৰি আগশাৰীৰ কেইবাটাও খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে আলোচনাত মিলিত হৈছিল মুখ্যমন্ত্ৰী। লক্ষ্য আছিল এটাই, আগন্তুক 5 বছৰৰ বাবে অসমৰ উন্নয়নৰ নব্যধাৰা। নিখুঁত পৰিকল্পনাৰে আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিনিয়োগ। 1000 টকাৰ বিনিয়োগো গ্ৰহণ কৰিব অসম চৰকাৰে। উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীলৈ দেশৰ উদ্যোগপতিসকলক আমন্ত্ৰণ। অহা 24-25 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ হ'ব এই বিনিয়োগ সন্মিলন। আন্তঃগাঁথনি উন্নয়নত অসমত প্ৰায় 1.5 লাখ কোটি বিনিয়োগৰ লক্ষ্য। উদ্যমীসকললৈ 25,000 কোটিৰ ইনচেণ্টিভ ঘোষণা। প্ৰাকৃতিক তথা জৈৱিক সম্পদত অতি চহকী অসমক দেশৰ ভিতৰতেই এক অন্যতম উৎপাদন খণ্ডলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসেৰে 2018 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল এডভান্টেজ আছাম বিনিয়োগ সন্মিলন। সেই সময়ৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্মিলনত কৈছিল যে পৰ্যটন খণ্ডত অসমে লাভ কৰিব 1500 কোটিৰ বিনিয়োগ। আগন্তুক 3 বৰ্ষৰ বাবে RIL অসমত বিনিয়োগ কৰিব 2500 কোটি টকা। লক্ষ্য লোৱা হৈছিল মুঠ 1 লাখ কোটিৰ আৰ্থিক বিনিয়োগ। গেইল, AAI, BPCL, ONGC, IOCL, আদানী, HPCLৰ সৈতে চুক্তি। আন কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে 200ৰো অধিক MOU। কোৱা হৈছিল গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণৰ কথা। সন্মিলনত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সেই সময়ৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰীৰ লগতে ভূটানৰ প্ৰধানমন্ত্ৰী। সেই সময়তে এডভান্টেজ আছামৰ দ্বাৰা ঘোষণা কৰা টুইন টাৱাৰৰ 5 বছৰৰ পাছতো নাই কোনো উমঘাম। সেই সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিসমূহৰো স্থিতি কি অৱস্থাত আছে তাৰ উত্তৰ বিচাৰি এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সন্মিলনৰ প্ৰাক্ষণত চৰকাৰৰ পৰা শ্বেতপত্ৰ বিচাৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। চৰকাৰৰ ওচৰত অনুৰোধ দাবী, যোৱাবাৰৰ এডভান্টেজ 1ত যিমান মানুহৰ লগত তেখেতসকলে MOU চাইন কৰিছিল তাৰ কিমান টকাৰ তেওঁলোকে চুক্তিবদ্ধ হৈছিল, কোনে কি ইয়াতে লগাব বুলি কৈছিল, ইনক্লুডিং মানে টুইন টাৱাৰ, এই গোটেইবিলাকৰ এখন শ্বেতপত্ৰ দিয়ক, তাৰপিছত তেখেতসকলে দ্বিতীয় পৰ্যায়ৰ কাৰণে আৰু ভালকৈ কাম কৰক। ইয়াৰ মাজতে আজি দিল্লীত অৰ্থনৈতিক উন্নয়ন বিনিয়োগৰ সুবিধাৰে অসমৰ ভৱিষ্যতৰ কাৰ্যপন্থাৰ নিৰ্ধাৰণৰ লক্ষ্যৰে 32খন দেশৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ৰাজ্য মুখ্য সচিব ৰবি কুটাৰ নেতৃত্বত যোৱা ৰাজ্য চৰকাৰৰ এটা প্ৰতিনিধি দলে দিল্লীত সাক্ষাৎ কৰে চেম্বাৰ্ছ অৱ কমাৰ্চৰ প্ৰতিনিধিসকলকো। নিউজ ডেস্ক ৰিপৰ্ট NB News। NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।